অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাসনত খুন্দা খাই মৃত্যুবৰণ কৰা ছামিউল হকৰ খবৰে কন্দুৱাইছে অসমবাসীক। জীৱন মৃত্যুৰে যুঁজি থকা ছামিউল হকৰ নিয়তিৰ ওচৰত হাৰ মানি বৈকুণ্ঠগামী হয়। দুৰ্ভগীয়া ছামিউল হকৰ পৰিয়ালে ন্যায় বিচাৰিছে। ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নন্দিনী কাশ্যপক। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নন্দিনী কাশ্যপক। জানিব পৰা মতে ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈ আছিল জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপ। ইতিমধ্যে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিছে নন্দিনী কাশ্যপৰ সৈতে হোৱা চুক্তি। জানিব পৰা মতে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে নন্দিনী কাশ্যপৰ। সদৌ ছামিউল হকৰ আত্মাই যেন পুণ্যগতি লাভ কৰে, সেয়াই প্ৰাৰ্থনা ভগৱানৰ চৰণত। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।